নমস্কাৰ সকলোকে স্বাগতম মোৰ ইউটিউব চেনেল সুৰভি ব্লগলৈ। আৰু বাবাৰ আজি স্কুল এক্সাম আছে, ছেকেণ্ড দিন আজি। যোৱাকালিও আছিলে ছায়েন্স আৰু আজি ইংলিছ আছে। বাবা গ'ল স্কুলত আৰু হাজবেণ্ড গ'ল কামত। এতিয়া বিচনাৰ কাপোৰ চাওক, এইবিলাক মই এতিয়া ঠিক ঠাক কৰি লওঁ। এতিয়া দোকানত থাকি দোকানতে বহি বহি মই বৰ হৈ যাম, মানে কাষ্টমাৰো ইমান নাই। যিহেতু মই ইয়াতে বহি আছোঁ দোকানখনত, কথা মই এতিয়া আপোনালোকৰ লগতে অলপমান পাতোঁ বুলি ভাবিলোঁ, কিছুমান মানে মোৰ নিজৰ বিষয়ে। এতিয়া মই আপোনালোকক মানে এটা কথা আজি শ্বেয়াৰ কৰিব খুজিছোঁ। আপোনালোকে কেনেকুৱা লাগে কমেণ্ট কৰি কিনে জনাব মোৰ নিজৰ বিষয়ে। আৰু সেইটো এটা আপোনালোকৰ কাৰণে মই ধৰি লওক টিপছে হ'ব। মানে আপোনালোকৰ যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকৰ হয়তো লাভ হ'ব পাৰে কথাটোৰ পৰা, মই ভাবোঁ। তাৰমানে কি হ'ল, এই দোকানখন মই 4 বছৰ ধৰি এই দোকানখন দিয়ে আছোঁ। আজি 4 বছৰ ধৰি মই দোকানখন চলাই আছোঁ। তাৰমানে কি হ'ল কথাটো, এতিয়া ঘৰত প্ৰত্যেকৰে ঘৰত, আপোনাৰ ঘৰত, মোৰ ঘৰত, সকলোৰে ঘৰত তাৰমানে এজন মতাকৈ ইনকাম কৰা মানুহ থাকে নে নাথাকে? এজন মানুহ তাৰমানে ঘৰখন চলি যাব পৰা, ধুনীয়া কৰি চলি যাব আৰু সেইখিনি পইচা দি, সেনেকুৱা কৰি ইনকাম কৰা এজন মানুহ থাকে। কিন্তু কথাটো হৈছে কি, ইনকাম কৰি কিনে আনি দিয়ে, কষ্ট কৰি কিনে আনি দিয়ে, পইচাখিনি ইনকাম কৰি কষ্ট কৰি আনি দিয়ে। কিন্তু সেই পইচাখিনি আমি ক'বাত মানে দিব লগা থাকে, ছ'চাইটিত দিব লগা থাকে, স্কুলত দিব লগা থাকে, আৰু কিবা খোৱা বোৱা কিবা কিবি ঝেমেলা, বহুত কিবা কিবি ঝেমেলা থাকে মানুহৰ। এটা দুটা ঝেমেলা নহয়, বহুত ঝেমেলা থাকে, গোটেই মাহটোৱে ঝেমেলা থাকে। তেতিয়া আমি সেইবিলাকত পইচাবিলাক দি কিনে আমি কি কৰোঁ, শেষ কৰি দিওঁ, হয়নে নহয়? শেষ কৰি দিওঁ পইচাখিনি। কিন্তু তাৰ পৰাতো আৰু আমি একো কৰিব নোৱাৰোঁ, তাৰ পৰাতো একো আমাৰ প্ৰফিট নোলায়, কষ্টৰ পইচাখিনিৰ পৰা আমি প্ৰফিট উলিয়াব নোৱাৰোঁ। তেতিয়াহ'লে মই ভাবিলোঁ, মানে কি, মই এতিয়া ক'তো কাম কৰিব যাব নোৱাৰোঁ, মোৰ ল'ৰা এটা আছে, মই ক'তো কাম কৰিব যাব নোৱাৰোঁ, মই ইফালে সিফালে দৌৰিব নোৱাৰোঁ। ক'ৰবাত কাম কৰিব যাম বুলি ভাবিলেও মনত যদি ভাবিও থাকোঁ, কিন্তু মই যাব নোৱাৰোঁ। তাৰমানে এতিয়া কি হ'ল, কথাটো হৈছে কি, এতিয়া সেইখিনি পইচা যিখিনি আনি দিয়ে, সেই পইচাখিনি মই কি কৰোঁ, অলপ চলপ ইম্পৰ্টেণ্টখিনি ক'ৰবাত দি বাকীখিনি পইচা অলপমান মই দোকানত বস্তু ভৰাই দিলোঁ, আৰু সেই বস্তুখিনি মই বিক্ৰী কৰিলোঁ। বিক্ৰী কৰাৰ বিনিময়ত মই তাৰ পৰা অলপমান কিবা হওক প্ৰফিটটো মই উলিয়াই লওঁ। মাহত 2000 হওক, 3000 হওক, যিয়ে নহওক, ঘৰত বহি বহি থকাত কৰি এনে মই সেইখিনি প্ৰফিট উলিয়াব পাৰা মানে মোৰ কাৰণে বহুত ডাঙৰ কথা। ঠিক তেনেদৰে আপোনালোকে তাৰমানে, মই ভাবোঁ আৰু আপোনালোকেও যে দোকানেই দিব লাগিব সেইটো কথা নহয়, যে মই দোকান দিছোঁ, আপোনালোকক কৈছোঁ, কথাখিনি শ্বেয়াৰ কৰিছোঁ বুলি যে আপোনালোকে দোকানেই দিব পাৰিব, সেইটো নহয়। আপোনালোকে আৰু বেলেগ বেলেগ কিবা কিবি আছে, সেইবিলাক আপোনালোকে কৰিব পাৰে। আপোনালোকে যিকোনো ঘৰতে থাকি কিনি কিবা কিবি বেলেগ বেলেগ তাৰমানে কিবা বিজনেছ, কাপোৰ কানিয়ে হওক বা কিবা এটাই হওক, সেই পইচাখিনি মানে ইনভেষ্ট কৰি লৈ কিনি মানে বস্তুখিনি বিক্ৰী কৰি তাৰ পৰা কিবা এটা নহয় কিবা এটা প্ৰফিট উলিয়াব পাৰে। সেনেকুৱা কৰিলে তাৰমানে মানে বহুতখিনি ৰেহাই পোৱা যায়। নিজৰ কাৰণে কিবা এটা খৰচা ওলায়, যিকোনো কিবা এটা খৰচা ওলায়। 2000 টকা এটা ঘৰত থাকিনো ক'ত পায় মানুহে, হয়নে নহয়? মই তাৰমানে মানে মোৰ ৰেহাই হৈছে, সেইটো কাৰণে মই আপোনালোকৰ আগত এই কথাখিনি শ্বেয়াৰ কৰিলোঁ। আপোনালোকৰ কেনেকুৱা লাগিল কথাখিনি আপোনালোকে মোক জনাব। আৰু আপোনালোকে যদি কোনোবাই সেই প্ৰচেছটো ইউজ কৰি লাভালাভ হয় তেতিয়াহ'লে মোক জনাব। মই আপোনালোকক ক'লোঁ আজি, সেই বস্তুটো কৰিলে তাৰমানে মাইকী মানুহৰ নিজৰ এটা মনটো ভাল লাগিব, হয়নে নহয়? তাৰমানে যেনেকুৱা ধৰি লওক, মই কিবা এটা কৰি আছোঁ, নিজৰ মানে মনটোৱে সান্তনা পাব যে মই কিবা এটা কৰি আছোঁ, মই এনেই থকা নাই, খাই বৈ বহি, কাপোৰ কানি ধুই, বাচন ধুই, টোপনি মাৰি সেনেকুৱা কৰি কিনি পাৰ কৰা নাই। মই নিজে কিবা এটা কৰি আছোঁ, আৰু মই নিজে কিবা এটা খৰচা ওলাই কিনি মই নিজৰ কাৰণে কিবা এটা কৰিব পাৰিছোঁ। সেইখিনি তাৰমানে নিজৰ এটা মনটো ভাল লাগি থাকে, হয়নে নহয়? ঠিক আছে, তেতিয়াহ'লে আপোনালোকেও সেনেকুৱা যদি কৰে, তেতিয়াহ'লে কৰিব বিচাৰে, কৰিম বুলি ভাবে, তেতিয়াহ'লে আপোনালোকে কৰিব পাৰে। সেইটোৰ কাৰণে মই আপোনালোকক কথাখিনি ক'লোঁ। এতিয়া সন্ধিয়া হ'ল আৰু গোটেই দোকানৰ ৰাগটো এনেকৈ লেতেৰা হৈ গৈছে, গোটেই দিনটো গ'ল। এতিয়া মই এইবিলাক শাৰী চাফা কৰি লওঁ। আৰু মই নিজেও তাৰমানে কি কৰিম, চাফা হ'ম, মুখ হাত ধুই, চুলি তুলি ফনিয়াই অলপমান মানে ষ্টাইল কৰি কিনি অলপমান মানে ফ্ৰেছ হৈ লওঁ, ভাল লাগিব মনটো, হয়নে নহয়? সন্ধিয়াৰ সময়ত অলপ মুখ হাত ধুই কিনি এনেকৈ থাকিলে তাৰমানে ভাল লাগে। এতিয়া মোৰ চুলি তুলিও জপৰা হৈ গৈছে চাওকচোন, গোটেই দিনটো এনেকৈ থাকি এতিয়া চুলিখিনি ফনিয়াই লৈ অলপমান ভাল লাগি থকাকৈ থাকিম। আৰু তাৰপিছতে ভিডিঅ'বিলাক চাই থকাৰ কাৰণে আপোনালোকক সকলোকে
বহুত 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 ধন্যবাদ আৰু কেনেকুৱা লাগিল ভিডিঅ' চাই আপোনালোকে কমেণ্ট কৰি জনাব বুলি মই আশা কৰি সদায় থাকোঁ আৰু থাকিম আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰি দিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ আহোঁ বাই বাই